আজি আমি প্ৰথমতে কামৰূপ জিলাৰ আপোনাৰ কুন্তলী চৰৰ বিভিন্ন অঞ্চলত থকা খহনীয়াবিলাক পৰিদৰ্শন কৰিলোঁ আৰু তাৰ পাছত আমি এইবাৰ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমৰা যিখন বজাৰ মানে চেঙা সমষ্টিৰ দ্বিতীয়খন বৃহৎ বজাৰ সেই অঞ্চলৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰিলোঁ। মোৰ জীৱনত যিবিলাক আটাইতকৈ ডাঙৰ খহনীয়া অঞ্চল দেখিছোঁ তাৰ ভিতৰত কাছুমৰা বজাৰৰ খহনীয়াটো এটা ডাঙৰ খহনীয়া। আচলতে কাছুমৰা বজাৰৰ চেঙা সমষ্টিৰ কাছুমৰা বজাৰৰ ইমান ডাঙৰ খহনীয়া হৈছে আৰু তাৰ পাছতো যে চৰকাৰে কোনো আঁচনি লোৱা নাই এইটো বৰ আচৰিত কথা। আজি মহজৰা বুলি আৰু এটা ঠাইত হৈছে মহচৰা হয়নে? মহচৰাত আকৌ খহনীয়া হৈছে, স্কুল গৈছে, মছজিদ গৈছে, কাছুমৰাৰ গোটেই বজাৰখন গৈ আছে। তো ইমান ডাঙৰ খহনীয়া হৈছে, ইয়াত AIDFৰ বিধায়কজনে কিন্তু আমি উপস্থিত হৈ ৰাইজৰ লগত লগ লাগি চৰকাৰৰ লগত কথা পাতি এই গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ আগভাগ লোৱা আমি দেখা নাপালোঁ। ৰাইজে সকলোৱে AIDFৰ বিধায়কজনক নিন্দা কৰিছে, ৰাইজে সকলোৱে বিজেপি চৰকাৰৰ প্ৰতি খং প্ৰকাশ কৰিছে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মুহূৰ্তত চেঙা সমষ্টিত থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অতি সোনকালে চেঙা সমষ্টিৰ কাছুমৰা অঞ্চলকে ধৰি মহচৰা অঞ্চলকে ধৰি ব্ৰহ্মপুত্ৰ নদীৰ যি বিশাল আৰু ভয়ংকৰ খহনীয়া সেই খহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে ষ্টেট প্ৰায়ৰিটি ৰাজ্যিক ভিত্তিত অগ্ৰাধিকাৰ এক আঁচনি গ্ৰহণ কৰি এই অঞ্চলৰ ৰাইজক বচাবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। ব্ৰহ্মপুত্ৰ নদীৰ এনেকুৱা ভয়ানক খহনীয়া মই জীৱনত কম দেখিছোঁ আৰু ইমান ডাঙৰ খহনীয়া হোৱাৰ পাছতো যদি চৰকাৰে কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে বিজেপি চৰকাৰখন যে মানুহৰ চৰকাৰ নহয়, বিজেপি চৰকাৰখন যে অকল সাম্প্ৰদায়িক চৰকাৰ, এই চৰকাৰে যে মানুহক লক্ষ্য নকৰে এই কথাটো বুজিবলৈ বাকী নাথাকিব। গতিকে মই চেঙা সমষ্টিৰ এই গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ জলসম্পদ মন্ত্ৰী অচিৰেই এই অঞ্চল ভ্ৰমণ কৰি সমস্যা সমাধান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। ধন্যবাদ।